Hello everyone, welcome to our channel Assamese Learning and Study. Please subscribe the channel and press the bell icon for more video. So, আজিৰ আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিএড পাঠ্যক্ৰমৰ 10300 পেপাৰখনৰ দ্বিতীয় ইউনিটৰ লাৰ্নিং আউট অফ স্কুল অৰ্থাৎ বিদ্যালয়ৰ বাহিৰত শিকাৰ অৰ্থ মিনিং অফ লাৰ্নিং আউট অফ স্কুল সো বিদ্যালয়ৰ বাহিৰত শিক্ষণ এই শিক্ষামূলক ধাৰণাটো 1988 চনত পোনপ্ৰথমে আমেৰিকাৰ লৰেন বি ৰেছনিকে আগবঢ়াইছিল এই ধাৰণা মতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পৰিৱেশৰ বাহিৰত লাভ কৰা সকলো পাঠ্যক্ৰমিক আৰু অহপাঠ্যক্ৰমিক অভিজ্ঞতাসমূহ হৈছে বিদ্যালয়ৰ বাহিৰত হোৱা শিক্ষণ সাম অবজেক্টিভ অফ লাৰ্নিং আউট অফ স্কুল বিদ্যালয়ৰ বাহিৰত শিকাৰ কিছুমান উদ্দেশ্য থাকে সো তাৰে ভিতৰত কেইটামান মই ইয়াতে উল্লেখ কৰিছোঁ সো ফাৰ্ষ্ট মই ইয়াতে উল্লেখ কৰিছোঁ যে শিকাৰ অসুবিধা আঁতৰাবলৈ আৰু চাপ আৰু উদ্বেগ আদি হ্ৰাস কৰা 3 নম্বৰ হৈছে প্ৰতিভাৰ বিকাশ 4 নম্বৰ হৈছে শিকাৰ আগ্ৰহ বৃদ্ধি 5 সম্প্ৰদায়ক সবল কৰা 6 নম্বৰ হৈছে শিক্ষাৰ প্ৰতি আগ্ৰহ সো এই কিছুমান বিষয়বস্তু মই ইয়াতে উল্লেখ কৰিছোঁ সো আপোনালোকে আৰু ইয়াতে এড কৰিব পাৰে বিদ্যালয়ৰ বাহিৰত শিকাৰ কিছুমান উদ্দেশ্য যে বিদ্যালয়ৰ বাহিৰত শিকাৰ উদ্দেশ্যসমূহ কি হ'ব পাৰে সো তেনেকুৱা ধৰণৰ বিভিন্ন বিষয়বস্তু আপোনালোকে ইয়াতে উল্লেখ কৰিব পাৰে সো মই এইখিনিকে উল্লেখ কৰিছোঁ নেক্সট আপোনালোকে এড কৰিব পাৰে সো অলপ আগতে আমি উদ্দেশ্যসমূহ আলোচনা কৰিলোঁ এতিয়া আমি আলোচনা কৰিম নেক্সট বিদ্যালয়ৰ বাহিৰত শিক্ষণ অভিজ্ঞতাসমূহৰ কিছুমান উদ্দেশ্য এক্সাম্পল অফ আউটডোৰ লাৰ্নিং সো মই ইয়াতে কেইটামান উল্লেখ কৰিছোঁ আপোনালোকে আৰু এড কৰিব পাৰে সো নাম্বাৰ 1 হৈছে ধৰ্মীয় প্ৰতিষ্ঠানসমূহ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন ক্ষেত্ৰ ভ্ৰমণ ফিল্ড ট্ৰিপছ সংগ্ৰহালয় মিউজিয়াম 4th নম্বৰটো হৈছে ঐতিহাসিক স্থান হিষ্টৰিকেল সাইট 5th নম্বৰটো হৈছে খেল আৰু ক্ৰীড়া স্পৰ্ট এণ্ড গেম and last one is অভিজ্ঞতামূলক শিক্ষণ experiential learning so আৰু আপোনালোকৰ ফালৰ পৰা এড কৰিব পাৰে so মই ইমানখিনি আলোচনা কৰিছোঁ so ইয়াৰ পাছত আমি এই বিষয়সমূহৰ গভীৰভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম বিদ্যালয়ৰ বাহিৰত শিক্ষণ অভিজ্ঞতাসমূহৰ কিছুমান উদাহৰণ তাৰে 1 নম্বৰ উদাহৰণটো হৈছে ধৰ্মীয় প্ৰতিষ্ঠানসমূহ ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ পৰা আমি শিকিব পাৰোঁ যে নৈতিক নীতি নিয়ম আৰু শিকিব পাৰোঁ ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ পৰা নৈতিকতা শিকিব পাৰিব যাৰ জৰিয়তে উচিত অনুচিত বিবেচনা কৰিব পাৰি আৰু অন্যান্য ধৰ্মৰ প্ৰতি সন্মান ইত্যাদি ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰি সো তেনেকুৱা ধৰণৰ যোনবিলাক নীতি নিয়মৰ প্ৰতি আমাক আকৰ্ষিত কৰে বা আমাক স্পিৰিচুৱেল কৰি তোলে তেনে ধৰণৰ যোনবিলাক জ্ঞান আমি ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ পৰা লাভ কৰিব পাৰোঁ সো বিদ্যালয়ৰ বাহিৰত শিক্ষণ অভিজ্ঞতাসমূহৰ উদাহৰণৰ ভিতৰত 2 নম্বৰ উদাহৰণটো হৈছে ফিল্ড ট্ৰিপছ সো ফিল্ড ট্ৰিপছ বুলি ক'লে ক্ষেত্ৰ ভ্ৰমণ বাহিৰৰ শিক্ষাৰ পৰিপ্ৰেক্ষিতত ক্ষেত্ৰ ভ্ৰমণে শিক্ষাৰ্থীসকলৰ শিক্ষক অভিজ্ঞতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁলোকে শ্ৰেণীকোঠাৰ বাহিৰত শিকিবলৈ আগবাঢ়ে বাস্তৱ পৃথিৱীৰ অভিজ্ঞতা প্ৰদান আৰু শৈক্ষিক ধাৰণাবোৰ পৰিৱেশৰ সৈতে সংযোগ কৰিব পৰা বা সংযোগ স্থাপন কৰিব পৰা তেনে ধৰণৰ জ্ঞান আহৰণ কৰে সো ইয়াৰ পাছতে আমি আলোচনা কৰিম বাহিৰৰ শিক্ষাত ক্ষেত্ৰ ভ্ৰমণৰ কিছুমান মুখ্য দিশ তাৰে ভিতৰত আমি 1 নম্বৰটো ল'ব পাৰোঁ যে হাতেৰে শিকা 2 নম্বৰ প্ৰকৃতিৰ সৈতে সংযোগ 3 নম্বৰ জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ 4 নম্বৰ অসহযোগিতামূলক আৰু সামাজিক শিক্ষণ 5 নম্বৰ হৈছে সমালোচনামূলক চিন্তা আৰু সৃজনশীলতা ইত্যাদি সো এইবোৰ হৈছে বাহিৰৰ শিক্ষাত ক্ষেত্ৰ ভ্ৰমণৰ কিছুমান মুখ্য দিশ সো এই গোটেই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ক্ষেত্ৰ ভ্ৰমণে 3 নম্বৰটো উদাহৰণ হৈছে মিউজিয়াম সংগ্ৰহালয় বাহিৰৰ শিক্ষাই সংগ্ৰহালয় প্ৰদৰ্শনীৰ সংগঠিত শৈক্ষিক পৰিৱেশ আৰু বাহিৰৰ শিক্ষাৰ আন্তঃক্ৰিয়ামূলক আৰু অন্বেষণমূলক প্ৰকৃতিৰ সৈতে একত্ৰিত কৰে সংগ্ৰহালয়বোৰে গতিশীল পৰিৱেশ হিচাপে কাম কৰিব পাৰে য'ত শিক্ষাৰ্থীসকলে বাহিৰৰ প্ৰদৰ্শনী কাৰ্যকলাপ বা নিৰ্দেশিত ভ্ৰমণৰ জৰিয়তে ইতিহাস সাংস্কৃতিক আৰু বিজ্ঞান কলাৰ সৈতে জড়িত হয় সো আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ইনফৰ্মেটিভ জ্ঞান যোনবোৰ ঐতিহাসিক অৰ্থাৎ আমাৰ আগৰ পৰম্পৰাগত ৰীতি নীতি তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জ্ঞানসমূহ দিব পাৰে সো তেনেকুৱা ধৰণৰ যোনবিলাক জ্ঞান সংগ্ৰহ কৰি থোৱা হয়
চ' এই সংগ্ৰহালয়বিলাকৰ পৰা তেনেকুৱা ধৰণৰ জ্ঞান আমি আয়ত্ব কৰিব পাৰোঁ। 4 নম্বৰটো উদাহৰণ হৈছে হিষ্টৰিকেল ছাইট, ঐতিহাসিক স্থান। চ' ঐতিহাসিক স্থানবোৰে শিক্ষাৰ্থীসকলক ঘটনা সংঘটিত হোৱা পৰিৱেশত ইতিহাস, সংস্কৃতি আৰু ঐতিহ্য অন্বেষণৰ ব্যৱহাৰিক জ্ঞান দিয়ে। এই স্থানবোৰে জীৱন্ত শ্ৰেণীকোঠা হিচাপে কাম কৰে, পাঠ্যপুথি আৰু বক্তৃতাৰ বাহিৰেও ইতিহাসৰ সৈতে জড়িত হোৱা অন্যান্য সুযোগ প্ৰদান কৰে। চ' 5 নম্বৰ উদাহৰণ হৈছে স্পৰ্টছ এণ্ড গেমছ, ক্ৰীড়া আৰু খেল। বাহিৰৰ শিক্ষণৰ পৰিপ্ৰেক্ষিতত খেল আৰু ক্ৰীড়াই শিক্ষাৰ্থীসকলক কেৱল শাৰীৰিক দক্ষতা নহয়, জ্ঞানীয়, সামাজিক আৰু আৱেগিক সামৰ্থ্য বিকাশ কৰাৰ গতিশীল সুযোগ প্ৰদান কৰে। বাহিৰৰ পৰিৱেশত শাৰীৰিক কাৰ্যকলাপত জড়িত হ'লে শিকাটো এক সামগ্ৰিক উপায়েৰে বৃদ্ধি হয়। কল্যাণ, দলবদ্ধ কাম আৰু শ্ৰেণীকোঠাত শিকোৱা ধাৰণাবোৰ ব্যৱহাৰিক প্ৰয়োগ বৃদ্ধি কৰে। 6 নম্বৰ উদাহৰণটো হৈছে এক্সপিৰিয়েঞ্চেছ লাৰ্ণিং, অৰ্থাৎ অভিজ্ঞতামূলক শিক্ষণ। বাহিৰৰ শিক্ষাৰ সন্দৰ্ভত অভিজ্ঞতামূলক শিক্ষা হৈছে এক শক্তিশালী শৈক্ষিক পদ্ধতি যি বাস্তৱ পৃথিৱীৰ পৰিৱেশত প্ৰত্যক্ষ অভিজ্ঞতা, প্ৰতিফলন আৰু সক্ৰিয় ব্যস্ততাৰ জৰিয়তে শিকাৰ ওপৰত গুৰুত্ব দিয়ে। বাহিৰৰ শিক্ষাই অভিজ্ঞতামূলক শিক্ষাৰ বাবে এক আদৰ্শ কাৰ্য প্ৰদান কৰে, কিয়নো ই শিক্ষাৰ্থীসকলক প্ৰকৃতিৰ সৈতে বাৰ্তালাপ কৰিবলৈ, ব্যৱহাৰিক সমস্যা সমাধান কৰিবলৈ আৰু শ্ৰেণীকোঠাৰ জ্ঞান কথোপকথন প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰে। চ' আৰু আমি ক'ব পাৰোঁ যে অভিজ্ঞতামূলক জ্ঞানৰ পৰা যিবোৰ জ্ঞান আমি আহৰণ কৰোঁ, সেই জ্ঞানসমূহ আমি পটককৈ পাহৰি যোৱা নাযায়। চ' অভিজ্ঞতামূলক জ্ঞানৰ পৰা যিবোৰ জ্ঞান আহৰণ কৰোঁ, এই জ্ঞান আমাৰ বহু দীৰ্ঘদিনীয়া হৈ ৰৈ থাকে। চ' তেনেকৈ আৰু বহুতো উদাহৰণ আপোনালোকে এড কৰিব পাৰে নিজৰ ফালৰ পৰা। চ' ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ছ' মাছ।